ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ মই MCQ কৰি দি আহিছোঁ। আজি কুৱেশ্যন নম্বৰ 16। চোৱা, তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰা। এতিয়া আমাক দিয়া আছে দুজোৰ ৰৈখিক সমীকৰণ। এতিয়া আমাক শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছে। চোৱা, এতিয়া প্ৰথম আমি জানিব লাগিব, চাবা আমাৰ ৰৈখিক সমীকৰণৰ জোৰ A1x B1 y C1 equal 0 আৰু A2x B2 y C2 equal 0। চাবা, এই ৰৈখিক সমীকৰণ জোৰ, এই দুটাক আমি কি বুলি কম? এজোৰ ৰৈখিক সমীকৰণ। এতিয়া এই ৰৈখিক সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান থাকিব। চৰ্তটো হ'ল A1 by A2 not equal B1 by B2। এটি হ'ল এটা অদ্বিতীয় সমাধান থকা চৰ্ত, অৰ্থাৎ একমাত্ৰ সমাধান থকা চৰ্ত। তাৰপিছত অলপ যিটো নেক্সট আৰু আমি পাম এই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই, তেতিয়া চৰ্তটো হ'ব A1 by A2 equal B1 by B2 not equal C1 by C2। এই চৰ্তটো হ'ব এই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নথকা চৰ্ত, কোনো সমাধান নাই। যদি আমি এই ৰিলেশ্যনটো পাওঁ, তেতিয়া এই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই। তাৰপিছত যদি তিনিটা ৰেচিঅ ইকুৱেল হয়, তেতিয়া আমি পাম অসীম সংখ্যক সমাধান, অৰ্থাৎ সমীকৰণ দুটা কি হ'ব? সমতুল্য হ'ব। এটা সমীকৰণৰ পৰা আন এটা সমীকৰণ আমি পাম। চাবা, এতিয়া আমি সমীকৰণ আমাক দিয়া আছে, জোৰ কেইটা আমাক দিয়া আছে, আমি এতিয়া চাই লওঁ সমাধান আছে নে নাই। চোৱা, 1 নম্বৰটোত আমি চাম A1 by A2 A1 2 4 কি পাবা? হাফ। তাৰপিছত চোৱা তুমি B1 by B2 -3 -6, এইটো কি পাবা? কাটাকাটি কৰিলে তুমি হাফে পাবা, পালো। তাৰপিছত আমি চাম C1 by C2 কি আছে? -8 9, গতিকে মাইনাছ মাইনাছ কেঞ্চেল হ'লে 8 by 9। চোৱা, আমাৰ ৰিলেশ্যনটো A1 by A2 ইকুৱেল B1 by B2 হ'ব, কাৰণ ইয়াতো হাফ ইয়াতো হাফ আছে। তাৰপিছত C1 by C2 চোৱা 8 by 9, অৰ্থাৎ A1 by A2 ইকুৱেল B1 by B2 নট ইকুৱেল C1 by C2। এতিয়া আমি ৰিলেশ্যনটো লিখিব পাৰিম, A1 by A2 ইকুৱেল B1 by B2 not equal C1 by C2। এইটো হ'ব কোনো সমাধান নথকা চৰ্ত। ইয়াতে আমি 1 জোৰটো, অৰ্থাৎ 1 জোৰটোৰ কোনো সমাধান নাই পালো, সমাধান নাই। এতিয়া আমি 2 জোৰটো চাওঁ। 2 জোৰটো চোৱা, 2 জোৰটো আমি এনেকৈ টেষ্ট কৰিব পাৰোঁ। 2x 3y ইকুৱেল কি আছে? 9।
তে চোৱাচোন এই সমীকৰণটোক যদি আমি 2ৰে পূৰণ কৰি দিওঁ 2ৰে গোটেইখিনিকে দুয়োফালে তেতিয়া এটি কি হ'ব 4x এটি হ'ব 6 এটি হ'ব 18 চোৱা যদি দিয়া আছে আমাৰ চাবা 2x 3y = 9 আৰু এটা দিয়া আছে চোৱা এইটো 2 জোৰটোত আমাৰ এই সমীকৰণ দুটা দিয়া আছে চোৱা এই সমীকৰণটোক যদি আমি 2ৰে পূৰণ দিওঁ তেতিয়া আমি এইটো পাম নাইবা এই সমীকৰণটোক 2ৰে হৰণ দিলে তুমি এই সমীকৰণটো পাবা তেতিয়া এই সমীকৰণৰ জোৰটোক আমি কম সমতুল্য সমীকৰণৰ জোৰ তেতিয়া আমাৰ কি হয় এই সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব তে আমি পালো 1 জোৰটোৰ কোনো সমাধান নাই আৰু 2 জোৰটোৰ কি থাকিব অসীম সংখ্যক সমাধান তে ৰিলেচন চোৱা একটোত কি দিয়া আছে অপচন এ 1 জোৰটোৰ সমাধান নাই কিন্তু 2 জোৰটোৰ অদ্বিতীয় সমাধান আছে তে আমিতো পালো অসীম সংখ্যক সমাধান আছে 2 জোৰটোৰ এটো নহয় বিত 1 জোৰটোৰ অসীম সংখ্যক সমাধান আছে 1 জোৰটোৰ কোনো সমাধান নাই আমি পালো এইখিনিতে আমাৰ পাই গেল কিন্তু 2 জোৰটোৰ সমাধান নাই 2 জোৰটো আমি কি পালো অসীম সংখ্যক সমাধান আছে আৰু 1 জোৰটোৰ ইয়াতে কৈছে অসীম সংখ্যক সমাধান থকা বুলি কৈছে আমিতো 1 জোৰটোৰ কি পালো কোনো সমাধান নাই আৰু 2 জোৰটোৰ কোনো সমাধান নাই বুলি কৈছে আমিতো পালো অসীম সংখ্যক সমাধান আছে অপচন সি 1 আৰু 2 দুয়োটা জোৰৰে সমাধান নাই এটো ভুল তে আমি পাম ডি চোৱা 1 জোৰটোৰ সমাধান নাই রাইট আমি পালো 1 জোৰটোৰ সমাধান নাই কিন্তু 2 জোৰটোৰ অসীম সংখ্যক সমাধান আছে রাইট অপচন ডি আমাৰ রাইট অপচন হ'ব ডি হলা বুজি চোৱা নেক্সট কোৱেশ্চন 17 দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে এটা গণিতৰ কুইজত অংশগ্ৰহণ কৰে যদি ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 4 জনী বেছি হয় তেন্তে অংশগ্ৰহণকাৰী ল'ৰাৰ সংখ্যা হ'ব তে চোৱা কুৱেশ্চনটোত আমাক দিয়া আছে টোটেল ষ্টুডেন্ট আছে 10 জন টোটেল তে তুমি প্ৰথম ধৰি লবা ধৰা ল'ৰাৰ সংখ্যা 1 জন ছোৱালীৰ সংখ্যা 9 জন এতিয়া শৰ্ত সমূহ হ'ব বা শৰ্ত আমি দুটা পাম তে প্ৰথম শৰ্তটো হ'ব টোটেল ষ্টুডেন্ট আমাক দিয়া আছে 10 জন তে x + y = কি হ'ব 10 প্ৰথম বইটো শৰ্ত আৰু এটা শর্ত পাবা তুমি দিয়া আছে আমাক যদি ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 4 জনী বেছি ছোৱালীৰ সংখ্যা 4 জনী বেছি তে চাবা x আছিল আমাৰ ল'ৰা আৰু y আছিল ছোৱালী এতিয়া ল'ৰা আৰু ছোৱালীৰ সংখ্যা যদি সমান হ'ব লাগে ইয়াতে চোৱা কি আছে আমাৰ ছোৱালীৰ সংখ্যা বেছি আছে তেতিয়া আমি কি কৰিম এই ল'ৰাৰ সংখ্যাৰ লগত 4 প্লাস দিলে আমাৰ কি হ'ব ইকুৱেশ্যনটো এটো আমাৰ কি হ'ব সমান হ'ব অৰ্থাৎ ল'ৰাৰ সংখ্যা কম ছোৱালীৰ সংখ্যা বেছি কিমান বেছি 4 জনী বেছি গতিকে যদি আমি x আৰু y সমান কৰিব লাগে তেতিয়া আমি কি কৰিম এই ল'ৰাৰ সংখ্যা কম ছোৱালীৰ সংখ্যা 4 জনী বেছি এই 4টো তুমি কি কৰিব লাগিব ল'ৰাৰ লগত যোগ দিব লাগিব হলা বুজি
নাইবা আমি চৰ্তটো এনেকৈ লিখিব পাৰোঁ, এটি 2 নম্বৰ হ'ব। যেহেতু আমাৰ ছোৱালীৰ সংখ্যা বেছি, আমি ধৰিছোঁ y, ল'ৰাৰ সংখ্যা ধৰিছোঁ x, অৰ্থাৎ ডিফাৰেন্স ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ ডিফাৰেন্সটো হ'ব y মাইনাছ x ইকুৱেল 4। আমি এনেকৈও লিখিব পাৰোঁ, আৰু আমি এনেকৈও লিখিব পাৰোঁ। মই বুজাই দিছোঁ তোমালোকক যে x ল'ৰা y ছোৱালী। গতিকে আমাক কুৱেশ্যনটো দিয়া আছে ছোৱালীৰ সংখ্যা 4জনী বেছি। গতিকে আমি যদি ইকুৱেল চিন দিওঁ, ইয়াতে ইকুৱেল চিন দিওঁ, তেতিয়া ছোৱালীৰ সংখ্যা কিমানজন বেছি? 4জনী বেছি। গতিকে ল'ৰাৰ সংখ্যাৰ লগত যোগ দিলে কি হ'ল? সমান হ'ল। তেনেকৈ লিখিলেও হয়। ঠিক আছে, পালা বুজি এইখিনি। এতিয়া y ৰ ভেলুটো কি পালা? y ৰ ভেলু x প্লাছ 4, এইখিনি y জেগাত বহাই দিয়া। এইখিনি চাবা, আমি কৰিম 1 আৰু 2ৰ পৰা আমি কি কৰিম? y ৰ ভেলুটো ইয়াত বহাই দিম। y ৰ ভেলু x প্লাছ 4 ইকুৱেল 10। এতিয়া এইখিনিৰ পৰা আমাৰ 2x আৰু 4টো ইফালে লৈ যোৱা, 10 মাইনাছ 4, 2x, এইটো 6 থাকিব, x ইকুৱেল 6/2, 3। আমি পাই গ'লোঁ x আমাৰ আছিল ল'ৰাৰ সংখ্যা আৰু y আছিল আমাৰ ছোৱালীৰ সংখ্যা। y ইকুৱেল কি হ'ব? 2ৰ পৰা y ইকুৱেল আমাৰ আছিল নহয় x প্লাছ 4, গতিকে x ৰ ভেলু পালা 3, 3 প্লাছ 4, 7। ছোৱালীৰ সংখ্যা হ'ব 7জনী আৰু ল'ৰাৰ সংখ্যা হ'ব 3জন। আমাক প্ৰশ্নটোত সুধিছে কি? তেন্তে অংশগ্ৰহণকাৰী ল'ৰাৰ সংখ্যা হ'ব। আমি পালোঁ ল'ৰাৰ সংখ্যা 3জন, গতিকে অপশ্যন এ শুদ্ধ। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।